এই কেনেকৈ ভাঙিছে দেখিছেনে? পৰিছে গৈছে দেখিছে চাই থাকক। Serungulu ngul dolo se banner pati su dolo se arokka ambe dela man kaperu tangara gari motor pa gula mang arokko hobida mano scooter ne singla mabdu aga bahut jatar hobida hoy saje dintu এই সমস্যাটো এক দুৰ্ভাগ্যজনক সমস্যা কিন্তু এটো আজি আকস্মিকভাৱে নাই হয় এটো এটা দীৰ্ঘদিনীয়া সমস্যা হৈ আছে যেটো কাঠৰ দলংখন খুব হস্তীয়াভাৱে নিৰ্মাণ কৰা হ'ল কন্ট্ৰাক্টৰে আমিতো যথেষ্টখিনি তেখেতক যোগাযোগ ৰাখিছিলোঁ খুব কোমলীয়া কাঠ দিয়া হ'ল আমি এটা মানে আপোনাৰ তদাৰক সমিতি গঠন কৰাৰ পাছত যথেষ্টখিনি তদাৰক কৰি তেখেতসকলক অনুৰোধ কৰিছিলোঁ কিন্তু তেখেতসকলে নিজাববীয়া কামখিনি নিৰ্মাণ কৰাৰ কাৰণে আজি যিমান লাষ্টিং কৰিব লাগিছিল যিমান দিন কাঠৰ দলংখন যাব লাগিছিল ইমান দিন যোৱাটো নহ'ল আমি নিজাববীয়াকৈ এতিয়ালৈকে 4বাৰমান মেৰামতি নিজাববীয়াকৈ ৰাইজে কৰিছোঁ ৰাইজৰ ধন আমাৰ গাঁতিৰ ধন খৰচ কৰি যিহেতুকে এইখন দলংটো এটা মুখ্য এটা ৰাস্তা যাতায়াত যোগাযোগৰ এটা ব্যৱস্থা সুব্যৱস্থা যেহেতু কমেও আপোনাৰ এই ৰাস্তাইদি দলঙেদি আমাৰ 12,000 জনসাধাৰণ আমাৰ গৰমৰ চিকিৎসা আমাৰ চিকিৎসালয়লৈকে আৰু অংগনবাড়ীৰ পৰা LP স্কুল ME স্কুল হাই স্কুল কলেজলৈকে এই অহা যোৱাৰ এখন এটা মুখ্য পথ মূল পথ গতিকে এই পথটোৰ কাৰণে আমি সদায় আপোনালোকৰ নিউজ চেনেলৰ যোগেদি চৰকাৰক আহ্বান জনাই আহি আছিলোঁ আৰু আমি কৈছিলোঁ বাৰম্বাৰ এই যাতায়াত যোগাযোগটো অসুবিধা হ'লে আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু ৰোগীসকল প্ৰসূতি ৰোগীসকলক নিবৰ কাৰণে যথেষ্টখিনি অসুবিধা হৈ যায় কালি পৰহি এখন ৰোগী ইয়াত দাঙি দাঙি নিব লগা হৈছে আজি হলি আইলেণ্ডৰ স্কুলখনৰ কণ ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 1 ক্লাছ 2 KG1 KG2 ছাত্ৰ ছাত্ৰীবিলাকৰ পৰীক্ষা আছিলে আৰু ইহঁতক অভিভাৱকবিলাকে যেতিয়া চাইকেল আৰু বাইকত ডাবল কৰি লৈ আনিছিলে আৰু তাতে ইহঁতে উঠোতেই দলংখন ভাগি থাকিলে মূৰত আৰু কথমপি ইহঁতে প্ৰাণ ৰক্ষা পোৱাৰ পাছত কিছু সময় ইহঁতে নিজকে সষ্টম কৰাৰ পাছত আকৌ ইহঁতক দাঙি নি হিপাৰ কৰি যেনে তেনে স্কুললৈ পঠাইছোঁ আৰু আজি যিটো ৰাভা দিৱস আছিলে তাতো কিছুমানে মানে যোগদান কৰিলেহেঁতেন স্কুলীয়া কলেজীয়া গতিকে আমি আজি যিবিলাক স্কুলীয়া বা আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে স্কুলবিলাকত আজি পাৰ্টিচিপেট কৰিব লাগিছিলে উপস্থিত থাকিব লাগিছিলে উপস্থিত যথেষ্টখিনি ইয়াৰ পৰা হেৰেঙা হ'ব আৰু মাজুলীৰ পৰা আমাৰ পাথৰ চুকত যিবিলাক স্কুলত শিক্ষাদান কৰিছিলে শিক্ষক আছিলে ইহঁতো ইয়াৰ পৰা ঘূৰি যাব লগা হৈছে প্ৰায় সময়মতে আহিব নোৱাৰা হৈছে গতিকে আমি কৈছোঁ যে আপোনালোকে ঘূৰি যাওক ইয়াৰ পৰা এইটো জীৱন মৰণৰ কথা আছে আপোনালোকে যাব নালাগে গতিকে আমি তাৰ কাৰণে ৰাইজ আছোঁ কিবা কমেণ্ট দিবলগীয়া দিম যাই কি নহওক এই দলংখন আজি মেৰামতিৰ কাৰণে আমি বাৰম্বাৰ বিভাগৰ কৰ্তৃপক্ষ আমি যোগাযোগ ৰাখিছোঁ মাননীয় বিধায়ককো আমি আবেদন কৰিছোঁ গতিকে আজি আপোনালোকৰ চেনেলৰ যোগেদি যেটো আমাৰ পকী দলং নিৰ্মাণ হৈ আছে পকী দলং খুব সামগ্ৰিক গতিত কিন্তু গৈ আছে মেন পাৱাৰ যথেষ্টখিনি কম দেখিছোঁ এনেকুৱা এখন দলংখনত অত্যন্ত তেখেতসকলৰ কৰ্মচাৰী আমি 10জনতকৈ বেছি নেদেখোঁ গতিকে কৰালি সময়ত আমি বহুত অনুৰোধ কৰিছিলোঁ যে আপোনালোকে অধিক কৰ্মচাৰী আনি ইয়াত অলপ কৰটকীয়া যদিও আপোনালোকৰ ম্যাদ যদিও 5 বছৰ আছে বা 3 বছৰ আছে আমাক ৰাইজৰ সুবিধাৰ কাৰণে ৰাইজৰ স্বাৰ্থৰ কাৰণে আপোনালোকে অলপ কামটো অলপ সোনকাল কৰি দিয়ক আৰু ইয়াৰ মেৰামতিৰ কাৰণে কিবা বিভাগীয় কিবা অনুমোদন আছে নেকি ইমাৰ্জেঞ্চি ফাণ্ড আছে নেকি তাৰ কাৰণেও আমি তেখেতসকলক
বিধায়কসকলক আমি কাবৌ কৰিছোঁ, আমি অনুৰোধ কৰিছোঁ। আমাৰ যিহেতু কৰ্মদক্ষ বিধায়ক এজন মাজুলীত পাইছোঁ, তেওঁ কম কথা কয় কিন্তু কাম বেছি কৰে, আমি জানো এই কথাটো। গতিকে তেখেতৰ আজিৰ যোগেদি আমি তেখেতক অনুৰোধ কৰোঁ, ইয়াৰ মেৰামতিৰ যিটো ব্যৱস্থা, সুব্যৱস্থা, যিহেতুকে এইখন পকী দলংখন আজি দেখিছোঁ যিটো গতিত গৈ আছে, আমি আৰু 2-3 বছৰমান লাগিব। গতিকে আৰু 2-3 বছৰ এই কাঠৰ দলংটো কেতিয়াও আমাৰ ভাল হৈ নাথাকে, ইয়াত মানুহ অহা যোৱা কৰিব নোৱাৰে। আৰু ইয়াতকৈ বেছি অঘটন যাতেই নহয়, ইয়াত কিবা যদি বদনাম যাতেই নহয়। গতিকে তাৰ কাৰণে আমি নিজকে সষ্টম হৈছোঁ আৰু মাননীয় বিধায়কৰ যোগেদি আমি বিভাগকো আমি অনুৰোধ কৰিছোঁ যাতে এই খৰালি সময়ত যে ইয়াৰ সম্পূৰ্ণ মেৰামতি যাতে কৰি ৰাইজৰ যোগাযোগ যাতায়াতটো সুচল কৰি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজিৰ ব্যৱস্থা আমি সৰু এখন টুলুঙা নাও, য'ত নাওখন মানে একেবাৰে সৰু, মানে 3-4জনে ধৰে। আৰু যিসকলৰ সভ্যাস নাই সিহঁতেতো উঠিবই নোৱাৰে, কঁপি কঁপি ঘূৰি গৈছেগৈ, উঠাই যাইছে কঁপি কঁপি ঘূৰি গৈছেগৈ। বাইকটোতো চাইকেলতো উঠাবই নোৱাৰে। আমি ৰোগী আৰু স্কুলীয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু ইতিমধ্যে বিভাগৰ পৰা বিভাগীয় কৰ্তৃপক্ষ আহিছে, তেখেতসকলে কৈছে নাৱৰ ব্যৱস্থা কৰিম অতি শীঘ্ৰেই, নাও বিচাৰি আছে। আৰু এই টুকুৰাটো বাঁহেৰে মেৰামতিৰ দায়িত্ব তেখেতসকলে লৈছে। ইতিমধ্যে বাঁহ কাটিবলৈ দিয়া হৈছে বুলি আমাক জনাইছে ৰাইজক। নাহৰ দলং দিম ইয়াতে আৰু লাগিব 2-3 দিনমান। গতিকে আমি নাৱৰ ব্যৱস্থা কৰি আছোঁ। নাও পোৱা নাই তাৰমানে, এতিয়া নাও দিব লাগিব, নাও দিয়া হ'ব। আজি যিহেতু স্কুলৰ ল'ৰা ছোৱালীৰ পৰীক্ষা আছিলে বুলি অভিভাৱক বা ল'ৰা ছোৱালীয়ে কৈছে, আজিৰ দিনটোত কেনেদৰে পাৰ হ'ব? চিকিৎসাও যিহেতু হস্পিটেলখন ইয়াতে পাৰ হৈ যাব, আজিৰ দিনটোত নাৱৰ ব্যৱস্থা আমি বিচাৰিছোঁ, সোনকালে পাম বুলি আশা কৰিছোঁ। আৰু আচলতে এইখন দলংখন কেতিয়া সম্ভৱ হ'ব? যিখন নতুনকৈ বনাই আছে, এইখন নতুনকৈ বনোৱা দলংখন সোনকালে হ'ব। এইখনতো ৰাইজৰ অভিযোগ আছে হয়। আমিও কণ্ট্ৰেক্টৰো অলপ স্পীডিয়ে কৰিছে, মানে আমি তেওঁলোকক সোনকালে কৰিবলৈ কৈছোঁ। কালত কাম কৰা নাছিলে, কিন্তু বাৰিষা হোৱাৰ আগে আগে আমাৰ এই তলৰবিলাক হৈ গৈছে, আৰু গতিকে ওপৰবিলাক মানে সেইটো স্পান আমি বাৰিষা ছিজনত কৰিব পাৰিম। আৰু আচলতে ৰাইজে এটা কথা বাৰম্বাৰ কৈ আছে যে ইয়াত যিখন দলং বনাই আছে তাত লেবাৰ কম, বা তেখেতে লেবাৰ যেনেকৈ ধৰণে লগাব লাগিছিলে তেনেধৰণে নাই। আমি ইনষ্ট্ৰাকশ্যন দিছোঁ, মানে মেন পাৱাৰ অলপমান ইনক্ৰিজ কৰক। কিমান দিনৰ ভিতৰত হ'ব? সময় টাইমতে হ'ব এখন।